আদৰণীয় শ্ৰোতাগণ, আজি বহুত দিনৰ মূৰত পুনৰ আকৌ আপোনালোকৰ মাজলৈ আহিছোঁ। এইবাৰ আপোনালোকলৈ আনিছোঁ কীৰ্তন ভাগ। কীৰ্তন ভাগ ভাগৱতৰ অন্তৰ্গতেই। এই কীৰ্তন ভাগ আমি প্ৰায়বিলাক কীৰ্তনে আমি অধ্যয়ন কৰিছোঁ, কিন্তু তাৰ ভিতৰত উল্লেখনীয় কেইভাগমান কীৰ্তন আছে, সেইকেইভাগ আমি জানি থোৱাটো ভাল। তাৰ ভিতৰতে আজি লৈ আনিছোঁ বেদস্তুতি। বেদ মানে ভগৱন্তৰ বিষয়ে জীৱই কেনেকৈ জানিব। গতিকে ভগৱন্তই কৃপা কৰি পেলাই এনেকুৱা কৰিলে যে তেখেতৰ পৰা বেদ বাহিৰ কৰিলে। বেদ মানে বেদ বেলেগ বস্তু নহয়, বেদ হ'ল তেখেতৰ তত্ত্বটো। বিদ ধাতুৰ পৰা আহিছে। বেদ মানে ভগৱন্ত মোক জানা মোৰ বিষয়ে, মোৰ তত্ত্ব, মোৰ জ্ঞান, মোৰ চেতন শক্তিটো, মোৰ বিষয়ে চৈতন্য শক্তি হোৱাটোকে কোৱা হয় বেদ। এতিয়া এই বেদৰ আকৌ 3টা কাণ্ড আছে। মই আগতে কৈছিলোঁ, কৰ্ম, জ্ঞান আৰু ভক্তি। আমি এতিয়া আগৰ 2টা কৰ্ম আৰু জ্ঞানক বাদ দিছোঁ, ভক্তি কাণ্ডলৈ আহিছোঁ। আৰু ভক্তিত 4000 মাত্ৰ ঋচা আছিলে। এই বেদৰ মন্ত্ৰবিলাকক কোৱা হয় ঋচা। আৰু এই বেদৰ মন্ত্ৰবিলাকে যেতিয়া ভগৱন্ত নাৰায়ণৰ পৰা প্ৰকট হৈ পেলাই তেওঁলোকে মূৰ্তিমন্ত হৈছে, আৰু মূৰ্তিমন্ত হৈ ভগৱন্তক স্তুতি কৰিছে। ভগৱন্তক স্তুতি কৰিছে কেনেধৰণে, সেই কথাখিনি আমাৰ গুৰুজনে লিখিছে। প্ৰথমতে গুৰুক স্মৰণ কৰি লৈছোঁ, তাৰপিছত আপোনালোকক সেই কথাখিনি মই অৱতাৰণা কৰিবলৈ চেষ্টা কৰিম। কৃষ্ণ। অজ্ঞানতিমিৰান্ধস্য জ্ঞানাঞ্জনশলাকয়া চক্ষুৰুন্মীলিতং য়েন তস্मै শ্ৰী গুৰৱে নমঃ। তস্मै শ্ৰী গুৰৱে নমঃ। প্ৰত্যেক ভাগ কীৰ্তনৰ আৰম্ভতেই এভাগী ঘোষা থাকে। সেই ঘোষাভাগীয়ে এই কীৰ্তন ভাগৰ পিছত যিখিনি কথা গুৰুজনে ক'বলৈ গৈছে, তাৰ এক আভাস দিয়ে। বেদস্তুতিৰ প্ৰথম কীৰ্তন ভাগৰ ঘোষাভাগ এনেধৰণৰ: হৰে ৰাম হৰে অনন্ত মুৰাৰে ভকত বৎসল নিয় সেৱক উদ্ধাৰী। ইয়াত ভগৱন্তক প্ৰাৰ্থনা জনোৱা হৈছে, ভগৱানক নিবেদন কৰা হৈছে, ভগৱানক বন্দনা কৰা হৈছে। হে হৰি ৰাম হৰি, হে মোৰ প্ৰভু, হে ভক্তৰ দুখ হৰণ কৰোঁতা, তুমি অনন্ত মুৰাৰী, তোমাৰ জ্ঞান অনন্ত, তোমাৰ ৰূপ অনন্ত, তোমাৰ সকলোবিলাক, তোমাৰ গাত যিমানবিলাক বস্তু আছে সকলোবিলাকেই অনন্ত, মানে যিবিলাকৰ নেকি জীৱই কোনো পাৰ নাপায়, শেষ কৰিব নোৱাৰে। মুৰাৰী, হে মোৰ অহংকাৰ। মুৰাৰীৰ সৈতে চমুকে ক'বলৈ গ'লে মুৰাৰী শব্দটোৱে ইয়াত অহংকাৰ দূৰ কৰোঁতা, মোৰ অহংকাৰ দূৰ কৰোঁতা হে প্ৰভু ভগৱন্ত, ভকত বৎসল, ভকত বৎসল নিয়োগ সেৱক উদ্ধাৰী। হে প্ৰভু, মই অনাদি অনন্ত কাল ধৰি এই ধৰাধামত পৰি পেলাই, পাপত বুৰ গৈ পেলাই ধৰাধামত বিভিন্ন জীৱন পাঠ কৰি আছোঁ। এতিয়া মোক প্ৰভু তুমি কিবা এটা উপায় কৰি তোমাৰ চৰণত যাতে ঠাই দিয়া। অৰ্থাৎ তেখেতৰ চৰণ কমল পোৱা মানে পৰম পদ পোৱা, পৰম পদ মানে বৈকুণ্ঠ ইত্যাদি ইত্যাদি। কৃষ্ণ। এতিয়া পদলৈ আহিছোঁ।
জগত সংহৰি খুটি আছা নাৰায়ণ প্ৰথম নিশ্বাসে বাজ ভৈল বেদগণ। তাৰমানে ইয়াত কোৱা হৈছে যে প্ৰথমতে ভগৱন্তই ইয়াৰ আগতে এই যিখন এতিয়া সৃষ্টি কৰিছে সেই সৃষ্টিখনৰ আগতে তেখেতে যি সৃষ্টি আছিলে তেখেতৰ এই সৃষ্টিখন মহাপ্ৰলয় কৰি পেলাই সেই সৃষ্টিখন নিঃশেষ কৰি তেখেততে সেই সৃষ্টিখন লীন গ'ল। জগত সংহৰি সুতি আছা নাৰায়ণ, সংহাৰ কৰিলা জগতক, একেবাৰে কি কৰিলা, লয় কৰিলা, কৰি পেলাই নিশ্বাস তুমি প্ৰভু শুই আছা, তাৰমানে তুমি যোগনিদ্ৰাত শয়ন কৰি আছা, আৰু তোমাৰ পৰা প্ৰভু এই আমি বেদগণ প্ৰকট হৈছোঁ। জগাইল বিষ্ণুক স্তুতি কৰি ভক্তি ভাৱে, যেন নতবাতে চক্ৰৱৰ্তী জগাৱে। চক্ৰৱৰ্তী ৰজা অৰ্থাৎ পৃথিৱীৰ ৰজাক, পৃথিৱীৰ যিজন চক্ৰৱৰ্তী ৰজা তেখেতৰ যিসকল অনুচৰ অৰ্থাৎ নতুৱা আৰু ভতুৱা, কিছুমানে নৃত্য কৰে আৰু কিছুমানে গায়ন বায়ন কৰে, সেইসকলক কয় নটভাত। এই নটভাতে যেনেকৈ চক্ৰৱৰ্তী ৰজাক পুৱা জগৰণ গীত গাই পেলাই জগাই, ঠিক তেনেকৈ বেদ প্ৰকট হৈ পেলাই নাৰায়ণক যোগনিদ্ৰাৰ পৰা জগাইছে। কি বুলি জগাইছে? জয় জয় শুক হৰি আনন্দ প্ৰকাশ, সমস্ত জীৱৰ কৰা মায়া কবিনাশ। হে প্ৰভু, সেই আনন্দমূৰ্তি তুমি প্ৰকাশমান হোৱা, আৰু তুমি প্ৰকাশমান হ'লে অৰ্থাৎ তোমাক যদি কোনোবা জীৱই যদি দৰ্শন কৰে, তেতিয়াহ'লে জীৱৰ তাত আৰু পাপ বোলা বস্তুটো নাথাকে। মোক দেখি লেক যিটো জন তাৰ নাহি পুনৰাগমন, অৰ্থাৎ তেখেতৰ যদি ৰূপটো কোনোবাই দৰ্শন কৰিছে, ভগৱানে যদি কৃপা কৰি কাৰোবাক ৰূপটো দৰ্শন কৰাইছে, তেতিয়াহ'লে সেইজনৰ আৰু পুনৰাগমন নাই বুলি কৈছে। তুমি শেষবাকে দিয়া চৈতন্য শকতি, আমি বেদগণত প্ৰমাণ সম্প্ৰতি। ইয়াত বেদে কৈছে, হে প্ৰভু, এই সমস্ত চৰাচৰ জগতৰ যিমান জীৱ আছে সকলোকে এই চৈতন্য শক্তিটো, অৰ্থাৎ চৈতন্য মানে চেতন, যিটোৰ দ্বাৰা জীৱই জ্ঞান পাই পেলাই, আত্মবোধটো পাই পেলাই জীৱই ক্ৰিয়া কৰে, জীৱই কাম কৰিবলৈ আহাৰ নিদ্ৰা মেথুন ইত্যাদি এই কৰ্মবিলাকত লিপ্ত হয়, এই চেতন শক্তিৰ দ্বাৰা। তুমিয়ে সবাক দিয়া চৈতন্য শক্তি, আমি বেদগণৰ এটা প্ৰমাণৰ সম্পত্তি। এতিয়া বেদে কৈছে যে তুমি যে প্ৰভু এই সকলোকে যে চেতন শক্তিটো দিয়া, তাৰ প্ৰমাণ আমি, কাৰণ আমি তোমাৰ দেহতে, তোমাৰ দিব্য দেহতে আমি বিৰাজমান হৈ আছোঁ, আৰু সেই বিৰাজমান হৈ থাকি আমি তোমাৰ ভিতৰৰ সকলোখিনি আমি জানি আছোঁ। আমাৰ অনুভূতিৰে আমি সকলো সেইখিনি জ্ঞান পাইছোঁ, আৰু তুমি সকলো জীৱকে যে চৈতন্য শক্তিটো দিয়াৰ একমাত্ৰ তুমিয়েই, সেই কথাটো আমি ইয়াত আমি আজি স্বীকাৰ কৰিছোঁ। দশ দিগপাল সমে জগত সমস্ত, তোমাতে সেই উপজেতো মাত যায়স্ত। আমাৰ এই জগতখনত 10জন দিগপাল আছে, 10টা দিশ আছে, আৰু 10টা দিশৰ 10জন দিগপাল, আৰু সেই দিগপাল সকলোকে ধৰি পেলাই, তেখেতলোককে ধৰি পেলাই এই সৌৰ জগতখন এই চলি আছে, আৰু এই সৌৰ জগতখন গ্ৰহ নক্ষত্ৰকে আদি কৰি অনেক জীৱৰে সৈতে ভৰপূৰ এইখন এখন ধৰাধাম, এই 14 ভুৱন। সেইটোকে বেদে কৈছে, এই 14 ভুৱন তুমিয়েই চজিছা, তুমিয়েই পালন কৰিছা।
আতে সমস্ত ব্ৰহ্ম মন্ত্ৰ গণেৰে যেন জৈত ভৰি দিলে পৃথিৱীতে পৰে। ইয়াতে হে প্ৰভু তোমাৰ যি বন্দনা, তোমাৰ যি ব্ৰহ্ম মন্ত্ৰ, তোমাৰ আমি বেদগণে যি মন্ত্ৰ আমি উচ্চাৰণ কৰিছোঁ, ইয়াত আমি এই কথাটোহে ক'বলৈ গৈছোঁ যে যেন জৈত ভৰি দিলে পৃথিৱীতে পৰে, অৰ্থাৎ তোমাতেই এই জগত সৃষ্টি হৈছে আৰু তোমাৰ ব্যতিৰেক এই জগতত একো নাই। গতিকে যেন জৈতে ভৰি দিলে পৃথিৱীতে পৰে। যদি কোনোবাই ক'ৰবাত ভৰি দিয়ে, ধৰক এখন ঘৰৰ, এটা ঘৰৰ 10 তলা বা 50 তলাৰ ওপৰতো যদি আছে, আচলমতে সি ধৰি ল'ব লাগিব তেওঁ যে পৃথিৱীতে আছে। তেওঁ এই 50 তলা বা 100 তলা ঘৰটোত থাকিব পাৰে, কিন্তু সেই ঘৰটো ক'ত বৰ্তি আছে? এই ঘৰটো পৃথিৱীত বৰ্তি আছে। আৰু যেনেকৈ পৃথিৱীত ঘৰটো বৰ্তি আছে, তেনেকৈ পৃথিৱীও ভগৱন্তৰ আধাৰ শক্তিৰ দ্বাৰা পৃথিৱীও বৰ্তি আছে। যেন জৈতে ভৰি দিলে পৃথিৱীতে পৰে, সেই কথাটো বুজাইছে। অৰ্থাৎ হে প্ৰভু, তোমাৰ ছাড়া এনেকুৱা এডোখৰ জেগা নাই য'ত নেকি তুমি নাই। তুমি কি পৰম তত্ত্ব জানি জ্ঞানী গণে, চাৰে পাপত যোগুণ শ্ৰৱণ কীৰ্তনে। হে প্ৰভু, এই যিসকল জ্ঞানী, ধৰাধামত যিসকল পৰম পুৰুষ সাধু মহন্ত জ্ঞানী, তেওঁলোকে কি কৰে প্ৰভু? এই তোমাৰ কীৰ্তন কৰি, শ্ৰৱণ কৰি আৰু স্মৰণ কৰি সমস্ত পাপ এই নিৰ্মূল কৰে। আনন্দ ব্ৰহ্মক যিটো জনে ভজে স্বামী, তাহাৰ মহিমায়াৰ কি কহিবুতো আমি। আনন্দ ব্ৰহ্ম, মই আগতে কৈছিলোঁ আপোনাসবক যে ভগৱানৰ আন এটা নাম আনন্দ। গতিকে সেইকাৰণে ভগৱানৰ পৰা অহা আমি অংশ কাৰণেই আমি সকলোৱে আনন্দক ভাল পাওঁ। আনন্দ ব্ৰহ্মেতি বেজানাত, অৰ্থাৎ বেদে কৈছে যে আনন্দই হ'ল ব্ৰহ্ম, অৰ্থাৎ আনন্দই হ'ল ভগৱান। গতিকে আনন্দ ব্ৰহ্মক যিটো জনে ভজে স্বামী, আনন্দ ব্ৰহ্মক মানে ভগৱন্তক যিয়ে নেকি স্বামী বুলি ভজনা কৰিছে, ভক্তি কৰিছে, সেইজনৰ আৰু মহিমা কি ক'ম বুলি বেদে কৈছে। বেদেই আৰু তেখেতৰ মহিমা বখানিবলৈ বেদৰে শব্দ নাইকিয়া হৈছে। বেদে কৈছে যে সেইজনৰ মহিমাও অপাৰ। মনুষ্য শৰীৰ পায়া যিটো নৰ গণ, নকৰে তোমাৰ যদি শ্ৰৱণ কীৰ্তন। বিফলে জনম গৈল বৈল সৰ্বনাশ, জীৱন্ততে মৰা যেন বাঠিৰ নিশ্বাস। এই কথাটো জীৱত খাটে। যিসকলে এনেকুৱা দুৰ্লভ মনুষ্য শৰীৰ পাই পেলাই সেই আনন্দ ব্ৰহ্ম যিজনক নেকি ভজনা কৰিবলৈ পাহৰি গৈছে, নকৰে তোমাৰ যদি শ্ৰৱণ কীৰ্তনে হ'ল ভগৱন্তৰ ভজনা একমাত্ৰ উপায়। তাক যদি নকৰে তেতিয়াহ'লে সেইজনৰ জীৱন বোলে এনেই গ'ল। তেওঁ যেনেকৈ ভাঠীৰ যেনেকৈ নিশ্বাস কাঢ়ে, ভাঠীৰ যেনেকৈ কমাৰৰ ভাঠী, তেনেকৈ সেইজনে মাত্ৰ উশাহটোহে লৈ আছে বুলি কৈছে কৃষ্ণ।